নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই বিশেষ ভিডিঅ'টোত 29 মাৰ্চ শনিবাৰৰ দিনাখন শনিয়ে ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে আপোনালোকৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু চাই ভাল পালে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, লাইক কৰিব তথা কমেণ্ট কৰিব। 29 মাৰ্চ শনিবাৰৰ দিনাখন শনি গ্ৰহ সুদীৰ্ঘ 30 বছৰৰ মূৰত মীন ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে আৰু শনি গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে মকৰ ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ পৰা শনিৰ প্ৰভাৱ নাইকিয়া হৈ যাব তথা কৰ্কট আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ পৰা শনিৰ ঢেইয়াৰ প্ৰভাৱ নাইকিয়া হৈ যাব। কিন্তু ইয়াৰ লগে লগে মেঘ ৰাশিৰ জাতক জাতিকাৰ জীৱনত শনিৰ চাৰেচাতিৰ প্ৰভাৱ নতুনকৈ আৰম্ভ হ'ব তথা ধনু ৰাশি আৰু সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনত শনিৰ ঢেইয়াৰ পৰিমাণ বৃদ্ধি পাব। গতিকে এইখিনি সময়ত এইকেইটা ৰাশিৰ জাতক জাতিকাৰ জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব, বেপাৰ বাণিজ্যত লোকচান হ'ব পাৰে, শাৰীৰিকভাৱে আপোনালোকে কষ্ট পাব পাৰে, মানসিকভাৱে কষ্ট পাব পাৰে তথা প্ৰেম তথা বৈবাহিক জীৱন, পাৰিবাৰিক জীৱনতো বিভিন্ন অশান্তিৰ সৃষ্টি হ'ব পাৰে। 29 মাৰ্চৰ পৰা শনিৰ চাৰেচাতি মেঘ ৰাশিত থাকিব, লগতে কুম্ভ তথা মীন ৰাশিতো শনিৰ চাৰেচাতিৰ প্ৰভাৱ থাকিব। গতিকে এইকেইটা ৰাশিৰ জাতক জাতিকাই 29 মাৰ্চৰ পিছৰ পৰাই শনিৰ কিছু যদি নিয়ম নীতি মানি চলে তেতিয়াহ'লে জীৱনত শনিৰ বাবে চলি থকা বিভিন্ন নকাৰাত্মক শক্তিৰ প্ৰভাৱৰ পৰা হাত সাৰি থাকিব পাৰিব। এইকেইটা ৰাশিৰ জাতক জাতিকাই শনিবাৰৰ দিনা বিশেষকৈ নিৰামিষ ভোজন আৰম্ভ কৰি দিয়ক। লগতে যদি সিদিনাখন কোনো অন্ধ ব্যক্তিক লগ পায় বা বিশেষ শাৰীৰিকভাৱে অক্ষম ব্যক্তি লগ পায় তেতিয়াহ'লে তেওঁলোকক দান দক্ষিণা কৰক। আপোনাৰ তলতীয়া কৰ্মচাৰীসকলক ভাল ব্যৱহাৰ কৰক। শনি মন্দিৰ দৰ্শন কৰক। শনি মন্দিৰত গৈ আপোনালোকে লোৰ সামগ্ৰী, কলা বস্ত্ৰ তথা তিলৰ তেলেৰ চাকি জ্বলাওক। আৰু শনিবাৰৰ দিনাখন আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে, হনুমান চালিচা পাঠ কৰিব পাৰে। গতিকে এইকেইটা নিয়ম যদি আপোনালোকে মানি চলে তেতিয়াহ'লে শনিৰ প্ৰভাৱ আপোনালোকৰ জীৱনত কিছু কম পৰিমাণে পৰিব। কিন্তু যদি আপোনালোকে এইকেইটা নিয়ম মানি নচলে তেতিয়াহ'লে শনিয়ে আপোনালোকক জীৱনত বিভিন্ন কষ্ট প্ৰদান কৰিব। ধন্যবাদ।